নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 8ৰ যিটো তোমালোকৰ ছ'চিয়েল চায়েন্স আছে তাৰে হিষ্টৰী লেচনটো পাৰ্টটো মই লৈ আহিছোঁ। তাৰে লেচন নম্বৰ কি আছে আমাৰ 9। লেচন নম্বৰ 9ত কি আছে আমাৰ 1857 চনৰ বিদ্ৰোহ। এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক 1857 চনৰ বিদ্ৰোহটো। ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট টপিক। তোমালোকে এই বিদ্ৰোহটোত আমাৰ অসমত বহুতখিনি বস্তু পৰিৱৰ্তন হৈছে। তোমালোকে জাষ্ট চাই থাকা, মই তোমালোকক অলপ অলপ বুজাৰ চেষ্টা কৰি থাকিম আৰু যিমান পাৰোঁ বুজাই দিম, নহ'লে ভিডিঅ'বিলাক বহুত ডাঙৰ হৈ যাব আৰু কুৱেশ্যনো দিব লাগিব। সেইকাৰণে মই শ্বৰ্টকৈ তোমালোকক বুজাই দিম, তোমালোকে বুজাৰ চেষ্টা কৰিবা। এইটো বিদ্ৰোহত কি হৈছে আমাৰ 1857 চনৰ বিদ্ৰোহৰ কাৰণ আৰু সম্প্ৰসাৰণৰ বিষয়ে ধাৰণা লাভ কৰিবা। এইটো পাঠ পঢ়িলে তোমালোকে এইবিলাক গোটেইখিনি ইয়াত গম পাই যাবা। তোমালোকে এইটো ইয়াত কি কৈছে সেই গোটেইখিনি ইয়াতে আছে। ইয়াত মই তোমালোকক অতি সহজকৈ লৈ আহিছোঁ আৰু যিবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয় সেইখিনি মই দগাই লৈ আহিছোঁ। তোমালোকে জাষ্ট চাই থাকা আৰু কিতাপটো লগত ল'বা, তেনেহ'লে বস্তুবিলাক তোমালোকে ভালকৈ বুজি পাবা। ইয়াত চোৱা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানান কাৰণত 1857 খ্ৰীষ্টাব্দত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। প্ৰাক ব্ৰিটিছ যুগৰ ভাৰতবৰ্ষ আছিল এখন গ্ৰাম্য প্ৰধান কৃষিভিত্তিক দেশ। বৃহৎ শিল্প উদ্যোগৰ পৰিৱৰ্তে হস্ত আৰু কুটিৰ শিল্পৰ দ্বাৰা গাঁওবোৰ স্বাৱলম্বী হৈ চলিব পাৰিছিল। ইয়াত চোৱা, তোমালোকে কিহৰ কাৰণত বিদ্ৰোহটো হৈছিল। আমাৰ এই 1857 চনৰ বিদ্ৰোহটো অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক আৰু ধৰ্মীয় আদি নানা কাৰণত 1857 চনৰ বিদ্ৰোহটোৰ সূত্ৰপাত হৈছিল। তোমালোকৰ কোৱেশ্যন আহিব পাৰে যে 1857 চনৰ বিদ্ৰোহটো কিহৰ কাৰণে হৈছিল। তোমালোকে এইখিনি লিখি দিবা, তাতে তোমালোকে 2 মাৰ্কছ পাই যাবা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 82। পেজ নম্বৰ 82ত গ'লে ইয়াত এটা চোৱা, তোমালোকে বক্স বনাই দিছে। ইয়াত তোমালোকে চোৱা, বক্সৰ ভিতৰত দি আছে কি জানি থওঁ আহা, মানুহে ব্যৱসায় বাণিজ্য বা অন্য কাৰণত দল বান্ধি বিদেশত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা ব্যৱস্থাকে উপনিৱেশ বোলে। তোমালোকৰ কোৱেশ্যন আহিব পাৰে কি উপনিৱেশ কাক বোলে। উপনিৱেশ কাক বোলে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। তাৰপিছত চোৱা, উপনিৱেশৰ লগত সংযুক্ত ৰাজনৈতিক বা অৰ্থনৈতিক নীতিকে ঔপনিৱেশিক নীতি বুলি কোৱা হয়। ঔপনিৱেশিক নীতি বুলি কোৱা হয়। উপনিৱেশৰ লগত সংযুক্ত ৰাজনৈতিক বা অৰ্থনৈতিক নীতিকে ঔপনিৱেশিক নীতি বুলি কোৱা হয়। তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা, এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত চোৱা, 1857 চনৰ পলাশী যুদ্ধৰ ফলাফল আৰু ইংলেণ্ডত সূচনা হোৱা শিল্প বিপ্লৱে এই প্ৰক্ৰিয়াৰ অধিক ত্বৰান্বিত কৰিছিল। এইটো আমাৰ অলপ ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে চাই ল'বা। তাৰপিছত আহা সিফালে তলত, কাৰ নতুন প্ৰশাসনিক নীতি। তাৰপিছত চোৱা, ইয়াৰ যিটো আমাৰ আছে 1857 চনৰ বিদ্ৰোহটোৰ কি কি নীতি আছিল। প্ৰশাসনীয় নীতি, তাৰপিছত ৰাজনৈতিক প্ৰেক্ষাপটৰ বিচাৰ কৰিছে, ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা এইটো তোমালোকে চাই ল'বা নীতিবিলাক। তাৰপিছত সামৰিক, তাৰপিছত চোৱা সামৰিকটো চাই ল'বা, সামৰিক। তাৰপিছত চোৱা কি আছে কি আমাৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা, তাৰপিছত তৎকালীন কাৰণটো। ইয়াত তোমালোকে চোৱা, ওপৰত দি আছে এটা কুৱেশ্যন, ইয়াত চোৱা কি দিছে, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ যদি তোমালোকৰ কুৱেশ্যন আহে, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল আমাৰ মংগল পাণ্ডে। ইয়াত চোৱা, এটা চাৰ্ট বনাই দিছে, চাৰ্টটো তোমালোকে চাই ল'বা। 1857 বিদ্ৰোহৰ কোনে ক'ত নেতৃত্ব দিছিল, মানে কোন জেগাত কোন ৰজা আছিল, এইটো আমাৰ ছবি সহকাৰ আৰু ইয়াৰ নাম সহকাৰ দি দিছে। তোমালোকে ইয়াৰ পৰা অলপ কেইটামান ইম্পৰ্টেণ্টখিনি মই কৈ আছোঁ, তোমালোকে ইম্পৰ্টেণ্টখিনি চাই ল'বা। দিল্লীটো চাই ল'বা, তাৰপিছত তোমালোকে অযোধ্যাটো চাই ল'বা, তাৰপিছত বিহাৰটো চাই ল'বা, এলাহাবাদটো চাই ল'বা, তাৰপিছত তোমালোকে হিন্দু প্ৰদেশটো চাই ল'বা, আৰু এইফালে অসমতো চাই ল'বা, আৰু গোৱা এইটো নালাগে, অসমতো চাই ল'বা, এইখিনি চালে হৈ যাব। তাৰপিছত তোমালোকে আহা এইটো পাঠৰে আৰু এইটো চেপ্টাৰে 85 চেপ্টাৰত 1858 চনত কোম্পানী চৰকাৰে ভাৰতবৰ্ষৰ শাসন ক্ষমতা হেৰুৱায় আৰু ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংলেণ্ডৰ সাম্ৰাজ্ঞী ৰাণী ভিক্টোৰিয়াৰ অধীনলৈ যায়। এতিয়া তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান চনত ভাৰতৰ শাসন ব্যৱস্থাৰ তেওঁৰ হাতৰ পৰা হেৰুৱাইছিল, এইটো লিখিব লাগিব 1858 চনত। এতিয়া তাৰপিছত কি হৈছে কি ডাইৰেক্ট ইংলেণ্ডৰ পৰা আমাৰ ভাৰত শাসন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত বুজি লোৱা কি কৈছে। ইয়াত মানে কৈছে যে প্ৰথমতে আমাৰ ভাৰতখন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল, কিন্তু 1858 চনত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁৰ হাতৰ পৰা শাসনভাৰ ৰাখিব নোৱাৰে, তেওঁলোকে মানে পৰাজয় হৈ যায়, এতিয়া কি কৰিলে ইংলেণ্ডৰ ৰাণীৰ হাতত ডাইৰেক্ট আমাৰ ভাৰতখন গতাই দিলে যে এতিয়াৰ পৰা ভাৰতখন আমাৰ ইংলেণ্ডৰ পৰা শাসন কৰিব, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নকৰে।
তাৰপিছত আহা তোমালোকে তলত 1857 চনৰ বিদ্ৰোহ অসমৰ ভূমিকা 1857 চনৰ অসমৰ ভূমিকা কি আছিল এই বিদ্ৰোহত তোমালোকে চোৱা ইয়াত কি দিছে তোমালোকে ইতিমধ্যে সপ্তম অধ্যায়ত পাই আহিছে মানে ক্লাছ 7ত পাই আহিছা যে মানৰ অত্যাচাৰৰ পৰা দেশ ৰক্ষা কৰিবলৈ অসমবাসীয়ে ব্ৰিটিছক আমন্ত্ৰণ কৰি আনিছিল ব্ৰিটিছ আহিল কিন্তু ঘূৰি নগ'ল ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট টপিক তোমালোকে এইটো মই ভালকৈ জুম কৰাই দিছোঁ এইটো তোমালোকে এবাৰ চাই লোৱা কি কৈছে টপিকটো ইয়াত এইটো গুৰুত্বপূৰ্ণ টপিক অতি গুৰুত্বপূৰ্ণ টপিক ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা তোমালোকে কি কৈছে এই কুৱেশ্যনটোত কৈছে কি তোমালোকে চোৱা এই কুৱেশ্যনটোত কৈছে যে অসম তোমালোকে ইতিমধ্যে সপ্তমত গম পাইছে যে মানৰ অত্যাচাৰৰ পৰা মানে অসমক ইমান অত্যাচাৰ কৰিছিল যে বাৰে বাৰে যুদ্ধ কৰিছিল বাৰে বাৰে মানে আমাৰ অসমবাসীৰ মাটি ভেটিত কৰ চাপি দিছিল আৰু মাটিৰ পাত্তা দিয়া নাছিল মানে পূৰা অত্যাচাৰ কৰিছিল এই অত্যাচাৰৰ ভয়ত আমাৰ অসমবাসীসকলে ব্ৰিটিছক সহায় খুজিছিল যে ব্ৰিটিছসকলক যদি কৈছিল যে আপোনালোকে আহি কিনে মানুহসকলক এৰি দিয়া আমি তোমালোকক কিবা এটা দি দিম মানে এনেকুৱা ধৰণৰ চুক্তি কৰিছিল কিন্তু ব্ৰিটিছসকলে চোৱা ইমান মানে ইহঁতে বিশ্বাসঘাতক আছিল ইহঁতে আহিছে ঠিক আছে ইহঁতে আহিছে কৈছে যে ঠিক আছে মই যাম তোমাৰ অসমত যাই কিনে মই ঠিক আছে তোমালোকৰ যিটো প্ৰব্লেম মই ছৰ্ট আউট কৰি দিম কিন্তু ইহঁতে কি কৰিলে আহি মানকটো খেদুৱাই পঠালে এই 1826 চনত যিটো সন্ধি হৈছিল এই সন্ধিত খেদুৱাইছিল কিন্তু ইহঁতে কৰিল কি এতিয়া ইহঁতে চালে যে অসমত ইমান ধুনীয়া ধুনীয়া বস্তু আছে ইমান ধুনীয়া ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্য ইহঁতে কি কৰিলে যে এতিয়া মানৰ জাগাত ইহঁতে দখল কৰি ল'লে মানে যেনেকুৱা মানে অসমবাসীক অত্যাচাৰ কৰিছিল ঠিক তেনেকুৱা ধৰণৰ অত্যাচাৰো ব্ৰিটিছসকলে আমাৰ অসমৰ ওপৰত আৰম্ভ কৰি দিলে চাইছেনে তোমালোকে কেনেকুৱা ধৰণৰ কাম কৰিছে ব্ৰিটিছসকলে অসমৰ ওপৰত তোমালোকে এতিয়া আহা মানে নেক্সটটো কি কৈছে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কি আছিল নীতিৰ স্বীকাৰ হৈছিল কাৰণ অসম বহু আগতে ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিৰ স্বীকাৰ হৈছিল কাৰণ 1826 চনতে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমখন ব্ৰিটিছে নিজ দখললৈ নিছিল এক সুদীৰ্ঘ কাল ব্ৰিটিছৰ বিভাজনৰ নীতি অৰ্থনৈতিক শোষণ বৰ্ধিত মাটিৰ খাজনা আদিয়ে অসমবাসীক বিতুষ্ট কৰি তুলিছিল মানে ব্ৰিটিছসকলে যিবিলাক নীতি আছিল এই নীতিবিলাকত অসমবাসীয়ে খুব অত্যাচাৰ কৰিছিল আৰু অধৈৰ্য হৈ গৈছিল এইটো বুজাইছে নিৰ্দিষ্ট কৰি তুলিছিল তাৰপিছত চোৱা যাৰ পৰিণতিত 2 বছৰৰ ভিতৰতে অসমত কেইবাটাও ব্ৰিটিছ বিৰোধী সংগ্ৰাম সংঘটিত হৈছিল সেইকাৰণতে এই চনৰ পৰাই যেতিয়া ব্ৰিটিছ আহিলে তাৰ পৰা মানে পূৰা অসমবাসী পূৰা এক্সপিৰিয়েঞ্চ লোক আছিল সেইকাৰণে কি কৰিছিল কি তেওঁলোকে 2 বছৰৰ ভিতৰতে ব্ৰিটিছৰ বিৰুদ্ধে পূৰা মানে সংগ্ৰাম হৈছিল তাৰপিছত চোৱা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে 1828 খ্ৰীষ্টাব্দত অসমত ৰাজপাট বিচাৰি আহোম ৰাজ পৰিয়ালৰ গোমধৰ কোঁৱৰে ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেতিয়া তোমালোকে এটা কুৱেশ্যন আহিব পাৰে ইয়াত ব্ৰিটিছৰ বিৰুদ্ধে অসমত পোনপ্ৰথমে কোনে সংগ্ৰাম চলাইছিল তোমালোকে লিখিবা গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম চলাইছিল এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো যিকোনো অসমৰ এক্সামত আহি থাকে ADRE হওক আছাম পুলিচে হওক এইটো কুৱেশ্যন আহি থাকে অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে কোনে আন্দোলন চলাইছিল গোমধৰ কোঁৱৰে তাৰপিছত চোৱা কি দিছে 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰুৱা দেৱান চমুকৈ মণিৰাম দেৱান 1857 চনৰ বিদ্ৰোহৰ অসমৰ ভূমিকাত তাৰ নায়ক কোন আছিল আমাৰ মণিৰাম দেৱান ইয়াত তোমালোকে এটা কুৱেশ্যন হ'ব যে 1857 চনৰ বিদ্ৰোহৰ মেইন নায়ক কোন আছিল আমাৰ মণিৰাম দেৱান তোমালোকে এইটো মনত ৰাখি ল'বা তাৰপিছত কি কৈছে কি মণিৰাম দেৱানে ব্ৰিটিছৰ অধীনৰ দেৱানৰ চাকৰি ইস্তিফা দি যোৰহাটৰ ওচৰত চিনামৰা আৰু চেলেঙত নিজাকৈ 2খন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ইয়াত তোমালোকৰ এটা কুৱেশ্যন আহিব যে মণিৰাম দেৱানে কোন 2খন ঠাইত আৰু ক'ত তেওঁ চাহ খেতি আৰম্ভ কৰিছিল তোমালোকে লিখিব পাৰা মনত ৰাখিবা যোৰহাটৰ চিনামৰা আৰু চেলেঙত নিজাকৈ 2খন চাহ বাগিচা খুলিছিল তাৰপিছত ইয়াত আৰু এটা কুৱেশ্যন আহিব যে অসম তথা মানে অসম আছে আৰু ভাৰতৰ ভিতৰত কোনে প্ৰথমে চাহ ব্যৱস্থা আৰম্ভ কৰিছিল চাহ খেতিৰ ব্যৱস্থা আৰম্ভ কৰিছিল মণিৰাম দেৱানে তোমালোকে এইটো মনত ৰাখি ল'বা তাৰপিছত 86 পেজ নম্বৰ 86 পেজ নম্বৰ কি কৈছে তোমালোকে চোৱা এই কুৱেশ্যনটো ভালকৈ অলপ মনোযোগ দিবা কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দিলে ইয়াত তোমালোকৰ কুৱেশ্যন আহিব পাৰে কি মণিৰাম দেৱানক কিমান চনত ফাঁচি দিছিল 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দিছিল এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত আছে এটা কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে কোনে প্ৰথম অসমীয়া আছিল মানে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম অসমীয়া কোনে কৈছিল এই গোমধৰ কোঁৱৰে আগতে পাই আহিছে তোমালোকে মই কৈ দিলোঁ অলপ আগতে তাৰপিছত অসমৰ কৃষক বিদ্ৰোহসমূহৰ পৰিচালনা কৰিছিল ৰাইচ
মেলসমূহে অসমত যিমানবিলাক কৃষক বিদ্ৰোহ আছে ইয়াৰ পৰিচালনা কৰিছিল ৰাইজ মেলসমূহে। তাৰপিছত তোমালোকে এইখিনি অলপ ইম্পৰ্টেণ্ট আছে, ইয়াৰ পৰা ইয়ালৈ তোমালোকে এইখিনি অলপ ভালকৈ চাবা, মই জাষ্ট থুলমূলকৈ বুজাৰ চেষ্টা কৰিম। কৃষক বিদ্ৰোহ 1861 চনৰ ফুলগুৰিত সংঘটিত হৈছিল। কৃষক বিদ্ৰোহ 1861 চনত ক'ত হৈছিল? ফুলগুৰিত সংঘটিত হৈছিল। ইয়াকে ফুলগুৰি ধাবা বুলি কোৱা হয়। ফুলগুৰি ধাবা বুলিলে কি কোৱা? ইয়াতে এটা কৃষক বিদ্ৰোহ হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে। এই বিদ্ৰোহটোত বহুত আমাৰ কৃষক গুলি কৰি মাৰিছিল কৃষকক, সেইকাৰণে ইয়াত কি কৈছিল? ফুলগুৰি ধাবা বুলি জনা যায়। ফুলগুৰি যাৰখন নাম আছিল তাতে বিদ্ৰোহটো হৈছিল আৰু ইয়াতে আমাৰ বহুত কৃষক ভাই মৃত্যু হৈছিল, সেইকাৰণে তাত ফুলগুৰি ধাবা বুলি বা ফুলগুৰি বিদ্ৰোহ বুলি ক'ব পাৰি। তাৰপিছত 1861 হৈছিল। তাৰপিছত কিমান বছৰ পিছত? 1894 চনৰ জানুৱাৰীত ৰঙিয়াত হৈছিল। তাৰপিছত মানে 61 আৰু প্ৰায় 40 বছৰ, 38 বছৰমান পিছত তাৰপিছত আকৌ কৃষক বিদ্ৰোহ হৈছিল। ৰঙিয়াত হৈছিল, নলবাৰীত হৈছিল আৰু বৰমাতো হৈছিল। খাজানা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল। মাটিৰ খাজানা বৃদ্ধি কৰিছিল, সেইকাৰণে কৃষকসকলে বিদ্ৰোহ কৰিছিল। সৰু ক্ষেত্ৰত হৈছিল মৌজাৰ, লাচিমা, বজালীৰ, গোবিন্দপুৰ আৰু 1894 চনৰ জানুৱাৰীত মংগলদৈ মহকুমাৰ পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহ ব্ৰিটিছৰ ভীতি বিহল কৰি তুলিছিল। পথৰুঘাটৰ ৰণেই অসমৰ সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ অন্তিমটো পৰ্যায়। কৃষক বিদ্ৰোহৰ অন্তিম বিদ্ৰোহটো ক'ত আছিল? আমাৰ পথৰুঘাটত যে ৰণ হৈছিল, যুদ্ধ হৈছিল, এইটো আমাৰ কৃষক বিদ্ৰোহৰ অন্তিমটো আছিল, মানে শেষটো বিদ্ৰোহ আছিল। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 87। পেজ নম্বৰ 87ত চোৱা কি দিছে ইয়াত মনত ৰাখিবলগীয়া কথা। ইয়াত চোৱা 1857 চনৰ বিদ্ৰোহ আছিল ব্ৰিটিছৰ এই ব্ৰিটিছৰ 100 বছৰীয়া শোষণ নীতিৰ বিৰুদ্ধে সংঘটিত এক প্ৰবল জনজাগৰণ। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো অলপ চাই ল'বা। তাৰপিছত চোৱা তোমালোকে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত 1857 চনৰ বিদ্ৰোহ সূত্ৰপাত হৈছিল। তাৰপিছত চোৱা কি কৈছে ইয়াত 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো গম পোৱা নাই? এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ এটা এনেকুৱা গুলি আছিল, এই গুলিটো কি আছিল? কি আমাৰ মানে মুখেৰে কামুৰি খুলিব লাগে, মুখেৰে কামুৰি খুলিলে এই গুলিটো ফাটে। কিন্তু ব্ৰিটিছসকলে কি কৰিছিল? মানে এই গুলিটোত আমাৰ গৰুৰো অলপ মানে চামৰাই হওক কিবা হওক মিক্স কৰিছিল আৰু এইফালে গাহৰিৰো অলপ চামৰা কিবা মিক্স কৰিছিল। মানে এইটো মানে এনেকুৱা কৰিছিল যে মুছলমানসকলেতো গাহৰি নাখায়, তেওঁলোকে যাতে মুখ কামুৰি খুলিব লাগে, আৰু কৃষকসকলে হিন্দুসকলেতো গৰু নাখায়, তথাপি সিহঁতে কামুৰি খুলিব লাগে। এইটো লৈ আমাৰ এটা বিদ্ৰোহ হৈছিল, এনফিল্ড ৰাইফলৰ গুলিৰ কাৰণে বিদ্ৰোহ। তাৰপিছত ছয়ত কি হৈছে? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। এইটো মানে খুবেই ইম্পৰ্টেণ্ট, এইটো একদম মানে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত অহা 1858 চনৰ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংৰাজৰ ৰাণীৰ অধীনলৈ গৈছিল। ইংৰাজৰ ৰাণীৰ অধীনলৈ ভাৰতৰ শাসনভাৰ কেতিয়া গৈছিল? 1857 চনৰ বিদ্ৰোহৰ পিছত। তাৰপিছত চোৱা তোমালোকে ইয়াত এটা কুৱেশ্যন দিছে কি? অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল কোনে? মণিৰাম দেৱানে। তাৰপিছত 19শ শতিকাৰ ষষ্ঠ ভাগৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহসমূহৰ পৰিচালনা কৰিছিল ৰাইজ মেলসমূহে। কৃষক বিদ্ৰোহৰ কোনে পৰিচালনা কৰিছিল? আমাৰ ৰাইজ মেলসমূহে কৃষক বিদ্ৰোহ পৰিচালনা কৰিছিল। তাৰপিছত 1857 চনৰ বিদ্ৰোহৰ প্ৰকৃত সম্বন্ধে ইতিহাসবিদৰ একমত হয়নে? এইটো তোমালোকে নহয় বুলি লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকে নেক্সট পেজত 88 পেজ নম্বৰ 88। এতিয়া তোমালোকে ইয়াত চাব পাৰিবা কিমানখিনি কুৱেশ্যন আছে উত্তৰ লিখাত, অনুশীলনীত উত্তৰ লিখা। এইবিলাক কুৱেশ্যন মই লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকিবা, এইবিলাক কুৱেশ্যনৰ এনচাৰ পাই যাবা। আৰু তোমালোকে ইয়াত মই এটা ধুনীয়াকৈ তোমালোকৰ কাৰণে দগাই লৈ আহিছোঁ, ক অংকৰ লগত খ অংক মিলোৱা, ইয়াৰ পৰা তোমালোকে মিলাই ল'বা। আৰু তোমালোকে যদি মই এইবিলাক লিখি লৈ আহোঁ, এইবিলাক তোমালোকে ভালকৈ বুজি নোপোৱা, সেইকাৰণে মই কিতাপতে দগাই লৈ আহিছোঁ। শুদ্ধ উত্তৰখিনি চাই লোৱা আৰু বাকী কুৱেশ্যনখিনি পাই যাবা ইয়াতে, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকে এই পাৰ্টটিৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনি তোমালোকে চাই থাকা, পাই যাবা ইয়াতে। 1857 চনৰ বিদ্ৰোহ যিটো আমাৰ পাৰ্ট আছে, পাৰ্ট নম্বৰ 9, ইয়াৰ অনুশীলনী কুৱেশ্যনখিনি। ক নম্বৰত দিয়া আছে যেনেকুৱা, কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজৰ উপনিৱেশত পৰিণত হ'ল? ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ, অষ্টাদশ শতিকাৰ দ্বিতীয় ধাৰত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজৰ উপনিৱেশত পৰিণত হ'ল। তাৰপিছত অহা খ নম্বৰত কি দিছে, কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল? ইয়াৰ উত্তৰত চোৱা কি দিছে আমাৰ, লৰ্ড ডেলহাউছিৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদাৰ, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল। তাৰপিছত অহা গ নম্বৰত 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰত চোৱা 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ মংগল পাণ্ডে আছিল। এইটো মই তোমালোকক ভালকৈ বুজাই দিছোঁ আগতে।
মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। তাৰপিছত অহা 9 নম্বৰত অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? অসমৰ কৃষক বিদ্ৰোহসমূহ ৰাইজ মেলসমূহে পৰিচালনা কৰিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে ক অংশৰ লগত খ অংশটো মই আগতে কৈ দিছোঁ, তোমালোকে এইবিলাক আৰু ইয়াতে ভালকৈ বুজি নাপাবা, সেইকাৰণে আমি আগতে কিতাপতে লৈ আহিছোঁ, তাৰপৰা দগাই ল'বা কিতাপত। 3 নম্বৰত চোৱা শুদ্ধ উত্তৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। এইটো মই কৈ দিছোঁ, তথাপি এবাৰ কৈ দিছোঁ। অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছে। এইটো শুদ্ধ উত্তৰ, এইটো সঠিক এনচাৰ, মানে শুদ্ধ। তাৰপিছত চোৱা খ নম্বৰত 1857 চনৰ চিপাহী বিদ্ৰোহৰ তাৎকালীন কাৰণটো কি আছিল? মংগল পাণ্ডেৰ ফাঁচি। এইটো হ'ব আমাৰ অশুদ্ধ। তাৰপিছত গ নম্বৰত চোৱা কি দিছে? 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ দ্বিতীয় ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰা হৈছিল। এইটো হ'ব আমাৰ শুদ্ধ। 9 নম্বৰটো চোৱা, মণিৰাম দেৱানে পূৰ্ণানন্দ সিংহক অসমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল। এইটো হ'ব আমাৰ অশুদ্ধ। 9 নম্বৰ কি দিছে আমাৰ চোৱা, 1861 চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু এইটো হ'ব আমাৰ শুদ্ধ। এইটো এই কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। এতিয়া তোমালোকে 4 নম্বৰত চমুটকা লিখা। ক নম্বৰত দিয়া আছে কি আমাৰ? মণিৰাম দেৱান। মণিৰাম দেৱানৰ বিষয়ে আমাক চমুটকা অলপ লিখিব লাগে। যেনেকুৱা দিয়া আছে, 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত। বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। তাৰপিছত অহা তোমালোকে ফ'ল' কৰি থোৱা, এইটো খুবেই ইম্পৰ্টেণ্ট চমুটকা। উত্তৰ দিয়া আছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পুৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায়ভাৱে ন কৰা আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নবাসন কৰাটো দুৰ্বিষহ হৈ পৰিছিল। তাৰপিছত তোমালোকে গ নম্বৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণবিলাক কি আছিল? তৎকালীন কাৰণ হ'ল 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে কি কৰিব লাগে? দাঁতেৰে কামুৰি পেকেটটোত এৰুৱাব লাগিছিল। মই আগতে কৈ আহিছোঁ, গুলিটোত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল। হঠাতে গজোৱা ওলাল যে সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। মই আগতে কৈছোঁ এইটো। 5 নম্বৰত চোৱা কি দিছে? চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত চোৱা, তৎকালীন কাৰণ 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল। তাৰপিছত চোৱা, এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ, এবিধ গুলি বন্দুক ভৰোৱাৰ আগতে, এইটো আগৰটোৰ নিচিনাই চিপাহী বিদ্ৰোহৰ কাৰণটো। তোমালোকে আগৰটো যদি লিখিছা এইটো লিখিব নালাগে, আৰু আগৰটো মুখস্থ কৰিলে এইটো মুখস্থ কৰিব নালাগে, এইকেইটা কুৱেশ্যনে। তাৰপিছত চোৱা, লৰ্ড ডেলহাউচি নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা। ইয়াৰ উত্তৰটো চোৱা, তোমালোকে কি দিছে? লৰ্ড ডেলহাউচিয়ে ইংৰাজৰ অগ্ৰাসন নীতি কঠোৰভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰজা অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাস সৃষ্টি হৈছিল। 2 নম্বৰটো চোৱা কি দিছে? এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল। 3 নম্বৰটো কি দিছে? অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্য ৰজা দখল কৰি ব্ৰিটিছে চৰম দূৰদৰ্শিতা পৰিচয় দিছিল। 4 নম্বৰ কি দিছে? তাৰোপৰি মোগল সম্ৰাট অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰতো ডেলহাউচি লিপ্ত হৈছিল। পিছে কোম্পানীৰ ঊৰ্ধ্বতম মহলৰ হস্তক্ষেপত সি কাৰ্যকৰী নহ'ল। 7 নম্বৰ কি দিছে? চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণক বিষয়ে চমুকৈ লিখা। এইটো খুবেই সহজ কুৱেশ্যন। চিপাহী বিদ্ৰোহৰ কাৰণসমূহ কি কি তোমালোকে আগতে জানিছা। অৰ্থনৈতিক নীতি, ইয়াত অলপ লিখিবা, তোমালোকে কি লিখিবা? 2 মাৰ্কছৰ কাৰণে লিখিবা। অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকলৰ তীব্ৰ আৰ্থিক সংকট। তাৰপিছত অহা 2 নম্বৰত কি আছে? ৰাজনৈতিক নীতি। লৰ্ড ডেলহাউচিৰ শ্বেত বিপ্লৱ নীতিৰ দ্বাৰা দেশীয় ৰজা অধিগ্ৰহণ, এছাৰ দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, পদবী, পেঞ্চন, কৰ্তন ইত্যাদি। তাৰপিছত 3 নম্বৰটো চোৱা কি দিছে? সামৰিক নীতি। দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা, অতিৰিক্ত ভাত্তা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি। 4 নম্বৰত কি দিছে আমাৰ? ধৰ্মীয় নীতি।
খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্ৰুত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন, ধৰ্মান্তৰিক লোকৰ সম্পত্তি বেজেয়াপ্তকৰণ আদি কাৰকবোৰে ভাৰতীয় লোকক ইংৰাজৰ বিৰোধী কৰি তুলিছিল। 5 নম্বৰত কি দিছে? তৎকালীন কাৰণ। 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। ইয়াৰ পৰা লিখি দিবা, হৈ যাব। তাৰপিছত আহা 8 নম্বৰটো। 8 নম্বৰত দিছে চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা। ইয়াত তোমালোকে এটা এলবাম দিয়া আছে, এইটো তোমালোকে চাই ল'বা। ধুনীয়াকৈ বনাই দিছোঁ, কোন কোন নেতা আছিল চিপাহী বিদ্ৰোহত, তোমালোকে এইটো চাই ল'বা এবাৰ, কিতাপত দিয়া আছে। তাৰপিছত চোৱা কি আছে, এটা অতি সহজ এটা কোৱেশ্যন আছে, তোমালোকে চোৱা। ইয়াত ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ স্থাপন কৰা। তোমালোকে নিজে কৰিবা এইটো। এটা ধুনীয়া কুৱেশ্যন, নিজে কৰাৰ চেষ্টা কৰা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ হ'ল, আৰু কুৱেশ্যন নাই, এইটো অনুশীলনী। চ' গতিকে তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে 2 এটা কমেণ্ট কৰি দিবা। কমেণ্ট কৰিলে আমি বহুত মটিভেশ্যন পাওঁ। চ' ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব।